কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং সকলোৱে ভালে আছে ভালে থাকক ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত ঈশ্বৰৰ আশীৰ্বাদত এয়া শিৱ পাৰ্বতী গণেশ কাৰ্তিক তেওঁলোককে সাক্ষী কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছোঁ আপোনালোকৰ আগত এয়া এতিয়াতো বানপানী অকণমান খাম কাটিছেই অসমবাসী ৰাইজে অকণমান উশাহ এটা পাইছে বহুত ভালেই হৈছে কিন্তু এটা কথা এই এতিয়া পানী শেষ হোৱাৰ পিছত এনেকুৱা বেমাৰে লগ পাব পাৰে এই পানী উতলাই খাব পানী উতলাই খালে পানীৰ দ্বাৰাই মানুহৰ বেমাৰ হয় এই পানী উতলাই খাব বিশেষকৈ পানী টোপা যদি পেটত ভাল পানী পৰে নহয় তেতিয়া বেমাৰৰ পৰা হাত সাৰি থাকিব পৰা যায় মানে অনেক ৰকম আৰু এই মাছ পুঠিবোৰ এতিয়া উভৈনদী হ'ব সিফালে আমাৰ ইফালেতো বহুত কষ্টই মাছ পুঠি পাবলৈ নাই আৰু আমি আছোঁ বাম জেগাত যেতিয়া আপোনালোকেতো দ জেগাত আছে খাওঁতেও বহুত সাৱধানে খাব মাছ পুঠিসকল ভালদৰে ফ্ৰাই কৰি খাব নহ'লে মাছ পুঠিৰ দ্বাৰাও বেমাৰ হ'ব পাৰে আৰু পানীৰ দ্বাৰা বেমাৰ হ'ব পাৰে চৰকাৰেতো বহুত ভাল পদক্ষেপ লৈ আছে জাগাই দি আছে আপোনালোকে সাহায্য পাই আছে আৰু চৰকাৰখনে দিবই লাগিব কাৰণ আমিয়ে পাতি দিয়া ৰজা যেতিয়া তেওঁলোকেতো আমাক প্ৰজাসকলক চাবই লাগিব আৰু ভোটৰ সময়ত যেনেকুৱা ভোট বিচাৰি ঘৰে ঘৰে গৈ হাতযোৰ কৰি ভোট বিচাৰে ঠিক এতিয়া এই বানৰ কবলত পৰা সকলো ঘৰে ঘৰে গৈ দুখবোৰ তেওঁলোকৰ পৰা শুনিবলৈ মন্ত্ৰীসকলে আগবাঢ়ি গৈছে আৰু আমি বহুত ভালে পাইছোঁ যিসকলে আছে ওচৰত তেওঁলোকেতো নিশ্চয় সকলোকে সহযোগ কৰি আছে আমিতো এতিয়া দূৰৰ জেগাত আছোঁ ঘপককৈ ঢুকি নাপাওঁগৈ বিশেষকৈ মহিলাৰ ক্ষেত্ৰতে বহুত অসুবিধা হয় পুৰুষৰ ক্ষেত্ৰতো ইমান অসুবিধা নহয় য'ত যাওঁ ক'লেও যাব পাৰে যায় ৰাতি 12টাত সোমালেও কোনো একো নকয় কিন্তু মহিলাসকলৰ কাৰণে অলপ দেৰি হ'লে গাঁও ঘৰৰ মানুহতো অকণ বাট বিচাৰ বহুত আছেই নহয় কিয় দেৰি হ'ল কিয় ৰাতি সোমাই মানে এনেকুৱা এটা অনেক ৰকম ওলায় গাঁও ঘৰৰ মানুহৰ কথা কিন্তু চহৰৰ ওচৰত তেনেকুৱা নহয় কিন্তু গাঁৱৰ মানুহবোৰ বহুত সহজ সৰল আৰু তেওঁলোকে মুঠতে পজিটিভ কথাটো কেতিয়াও নলয় নিগেটিভ কথাটোৱে লয় আৰু সত্য কথা কয় যদি গাঁৱৰ মানুহে কয় সকলোৱে অসমবাসী ৰাইজে বিশ্ববাসী ৰাইজে মোক ভুল নুবুজিব এইবোৰ কথা কোৱা গতিকে কিন্তু বানপীড়িতসকলে যাতে তেওঁলোকে উশাহ পায় কিন্তু বহুত শস্য পথাৰ নষ্ট হৈছে অসম চৰকাৰে সেইখিনি বাৰু তেওঁলোকেতো আৰু বানত যিসকলে মৃত্যুবৰণ কৰিছে তেওঁলোককো চৰকাৰে দিবলৈ আগবাঢ়িছে আৰু দিয়ক এইটো এটা কথা আপোনালোকৰ আগত মই ইয়াকে অৱগত কৰিলোঁ বিশেষ ক'বলৈ নাযাওঁ এই ৰাম ৰাতিপুৱাতে আপোনালোকেও ভালে থাকক সুস্থ শৰীৰ বজাই ৰাখক ময়ো বহুত সোনকালে উঠিলোঁ উঠিয়ে মানে গোসাঁই ঘৰ